নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ কাৰণে এটা বেড নিউজ আছে। বহুতে হয়তো ভাবিছিল মই যেতিয়া গম পাইছিলোঁ তেতিয়া বহুতে বেছি ভাল লাগিছিল আৰু বহুত বেছি বেয়া লাগিছিল। কাৰণ বহুত ৰানিঙো সিমান প্ৰেক্টিছ কৰিছোঁ, কিন্তু ৰানিঙত ঠিকে আছে বাৰু, কিন্তু লং জাম্প, বিশেষকৈ লং জাম্পটো মোৰ বুলি নহয়, অকল বহুতৰে লং জাম্পটো অহা নাছিলে। এক্সিলেণ্ট বহুতৰ হয়তো আহিছিলে এক্সিলেণ্ট, কিন্তু বহুতৰ হয়তো অহা নাছিলে। বহুতে ভাবি আছিল যে পিছত লাগে, বহুতে আগত লাগে, এনেকুৱাকৈ ভাবি আছিলে। কিন্তু মোৰো বহুত বেছি ভাল লাগিছিল, কাৰণ ইণ্টাৰভিউ আমাৰ ডেটটো দিছিলে 21 আগষ্ট। 21 আগষ্ট তাৰিখে ইণ্টাৰভিউ আমাৰ ডেট দিছিলে। কোনে কৈছে এইটো সম্পূৰ্ণৰূপে মিছা। এইখন নটিছ তোমালোকে চাই লোৱা, এইটো স্ক্ৰীণত আছে। এইটো সম্পূৰ্ণৰূপে ভুৱা, এইটো সম্পূৰ্ণৰূপে মিছা। বন্ধুসকল, বহুতে হয়তো কৈ আছিলে যে আমাৰ ইণ্টাৰভিউ হ'ব 21 আগষ্টৰ পৰা, 21 আগষ্টৰ পৰা ফিজিকেল টেষ্ট, আমাৰ ইণ্টাৰভিউ যি অসম পুলিচৰ ABUB হ'ব লগা আছে। তো ইয়াৰে আমাৰ ফিজিকেল টেষ্ট হোৱাৰ কথা আছিলে 21 আগষ্ট। এইটো সম্পূৰ্ণৰূপে ভুৱা। আপোনালোকে এইখন নটিছ আপোনালোকে চাব পাৰা। কোনে কি কাৰণত লিখিছে এইটো নাজানো, কিন্তু আজি কিছুদিনৰ পৰা এইখন নটিছ ভাইৰেল হৈ আছে যে এইখন নটিছ বহুতে হয়তো ষ্টেটাছ লগাইছে, বহুতে ফেচবুকতো দিছে, পোষ্ট কৰিছে, বহুতে হয়তো ভিডিঅ' বনাইছে ইয়াৰ ওপৰত। আপোনালোকে হয়তো গম পাইছে বা বহুতে হয়তো গম পোৱা নাই, তো ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। এইখন সম্পূৰ্ণৰূপে ভুয়া, মিছা। আৰু যোনে বনাইছে সিও গম পায় যে 21 আগষ্টৰ আগষ্টৰ পিছৰ পৰা যে আমাৰ ইণ্টাৰভিউটো হ'ব। হয় বন্ধুসকল, আমাৰ ইণ্টাৰভিউটো যিখিনি আসাম পুলিচৰ হ'ব লগা ইণ্টাৰভিউ, তো এইখিনি আমাৰ আগষ্টৰ পিছৰ পৰা হ'ব। আগষ্টৰ পিছত হ'ব আমাৰ এইটো। আৰু আমাৰ CM ছাৰেও যে কৈছে কোৱা মতে যে জুলাই মাহত আমাৰ আগৰ পৰা কৈ আছিলে, হয়তো ইলেকশ্যন আগতো কৈছিলে। তোমালোকে জানা যে আমাৰ জুলাইত কিবা এটা দিব, এডমিট হয়তো দিব পাৰে। জুলাইত দিলে আমাৰ ইণ্টাৰভিউটো আগষ্টৰ পিছত হয়তো হ'ব পাৰে। গতিকে আমি যথেষ্টখিনি টাইম পাইছোঁ, কিন্তু প্ৰেক্টিছ কৰিবৰ টাইম পাইছোঁ। কিন্তু মেইন কথাটো হৈছে যে আমাৰ 21 আগষ্টৰ পৰা ইণ্টাৰভিউ নহয়। এইটো সম্পূৰ্ণৰূপে ভুয়া, সম্পূৰ্ণৰূপে মিছা। যোনে কৰিছে, কি কাৰণত কৰিছে বা কি কাৰণত ওলাইছে, ইয়াতে লিখিছে যে কোনবোৰ ডিষ্ট্ৰিক্টত ক'ত হ'ব, কোনবোৰ ডিষ্ট্ৰিক্টত ক'ত ইণ্টাৰভিউ হ'ব, চবখিনি লিখি আছে। মইতো আপোনালোকক কৈ আছোঁ। এতিয়া মই তোমালোকক কৈ দিছোঁ, নটিছখনত লিখা আছে যে কাছাৰ, ধুবুৰী, বাক্সা, বৰপেটা, চিৰাং, কোকৰাঝাৰ, যোৰহাট, নগাঁও, লখিমপুৰ। তো এইকেইখনৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 21 আগষ্টৰ পৰা। আৰু তাৰপিছত নেক্সট আছে গোলাঘাট, বঙাইগাঁও, শিৱসাগৰ, ডিব্ৰুগড় আৰু কোকৰাঝাৰ। এইকেইখন ডিষ্ট্ৰিক্টৰ ইয়াতে উল্লেখ আছে যে এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ হ'ব ছেপ্টেম্বৰৰ 4 তাৰিখৰ পৰা। হয় বন্ধুসকল, ছেপ্টেম্বৰৰ 4 তাৰিখৰ পৰা ইয়াৰ এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 4 ছেপ্টেম্বৰৰ পৰা। ছেপ্টেম্বৰৰ 4 তাৰিখৰ পৰা এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। ইয়াতে এনেকুৱাকৈ লিখা আছে। আপোনালোকে গম পাইছে যে এইখন হৈছে স্ক্ৰীণত আহি আছে, এইখন হৈছে ৰিয়েল নটিছ। এইখন 2021-22 বৰ্ষৰ এইখন ৰিয়েল নটিছ। আপোনালোকে গম পাইছে, যেতিয়া SLP RPৰ তৰফৰ পৰা যেতিয়া আমাৰ ইণ্টাৰভিউবোৰ পাতে, তেতিয়া এনেকুৱা ধৰণৰ নটিছ পঠায় যে ইমান তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড হ'ব বা ইমান তাৰিখৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, ইণ্টাৰভিউ আৰম্ভ হ'ব, কোনখন ডিষ্ট্ৰিক্ট এনেকুৱা ধৰণৰ লিখা থাকে। তো এইখন আপোনালোকে চাই স্ক্ৰীণত আহি আছে। আপোনালোকক মই এইখিনিতে এটা কথা কৈ দিওঁ যে আপোনালোকে হয়তো বহুতে কমেণ্ট কৰিব পাৰে বা বহুতে হয়তো ভাবিব পাৰে যে তই যদি গমে পাইছা, তই কিয় ভিডিঅ' বনাইছা। মই আপোনালোকক কৈ দিওঁ যে মই ভিডিঅ' বনোৱাটো কাৰণটো হৈছে আপোনালোকে যাতে গম পায়, বা হয়তো বহুতে গম নাপাব পাৰে, হয়তো এখনে অৰিজিনেল বুলি ভাবি আছে, কিন্তু এইখন আপোনালোকক কৈ দিওঁ এইখন সম্পূৰ্ণৰূপে ভুয়া, এইখন সম্পূৰ্ণৰূপে ফেক। তো আৰু বন্ধুসকল, কোনে কি কাৰণত এইখন বনাইছে বা বহুতে হয়তো পষ্টো কৰি আছে ফেচবুক পেজত, বহুতে পষ্টো কৰি আছে এইখনক লৈ, বা হয়তো বহুতে ষ্টেটাছ দি আছে। মই এটা ষ্টেটাছ পাইছোঁ বহুতৰে। মই সম্পূৰ্ণৰূপে ভালদৰে চাইছোঁ, যে সকলোতে খুচৰি কিনে চাইছোঁ যে এতিয়ালৈকে কোনো ধৰণৰ ৱেবছাইটত অফিচিয়েলি নটিছ অহা নাই। যেতিয়া আহিব SLP RPতে আহিব, অফিচিয়েলি নটিছ আহিব, আৰু যেতিয়া আহে আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। নটিছ আহিব, কিন্তু এনেকুৱা ধৰণৰ ফেক নটিছ কেতিয়াও নাহে। নটিছ আহিব, কেনেকুৱা ধৰণে আহিব, ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট এনেকুৱা ধৰণত নটিছ আহিব পাৰে। তো কিন্তু এনেকুৱা ধৰণৰ ফেক নটিছ কেতিয়াও নাহে। তো আৰু বন্ধুসকল, আপোনালোক লগতে কৈ দিওঁ যে মই যেতিয়া এইখন নটিছ পাইছিলোঁ, তো মোৰো ভাল লাগিছিল বা ময়ো সঁচা বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া ভালদৰে চালোঁ, তো এইখন সম্পূৰ্ণৰূপে ভুয়া। তো যোনে প্ৰচাৰ কৰিছে, কি কাৰণত কৰিছে নাজানো। আৰু বহুতে ভিডিঅ' বনাইছে ইয়াৰ ওপৰত, হয়তো 2-3টা চেনেলত এইটো ভিডিঅ' বনাইছে। ইয়াৰ ওপৰত হয়তো বহুতে সঁচা বুলি ভাবিব পাৰে, কিন্তু এইখন সম্পূৰ্ণৰূপে ভুয়া বা এইখন সম্পূৰ্ণৰূপে মিছা। তো বন্ধুসকল, এইখিনি কথা তোমালোকে গম পালা। আৰু বন্ধুসকল, আপোনালোকে গম পালে যে সেইখন যেতিয়া আপোনাক দেখাই দিছোঁ, এইখন স্ক্ৰীণত আহি আছে, আপোনালোকে আৰু এবাৰ চাওক। তো এইখন হৈছে ফেক নটিছ। যেতিয়া আমাৰ SLP RPৰ তৰফৰ পৰা যেতিয়া ইণ্টাৰভিউ হয়, তেতিয়াহ'লে আমাৰ SLP RPয়ে
মানে ন'টিছ পঠাব। আপোনালোকে এইখিনি গম পালা। আৰু বৰ্তমান এতিয়ালৈকে কোনো ধৰণৰ মানে অফিচিয়েলি ন'টিছ অহা নাই। যেতিয়ালৈকে ন'টিছ আহে সম্পূৰ্ণৰূপে শুদ্ধ ন'টিছ, তেতিয়া আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো যাতে সকলোৱে গম পায়। তো আজিলৈ বাই।